हेलो स्टूडेंट्स वेलकम टू एम एस लार्निंग। आज मैं आरम्भ करिम क्लास 10 गणित सब्जेक्टर चैप्टार नम्बर 14 परिसंख्या चैप्टार और यार एक्सारसाइज बा अनुशीलनी 14.2 के नम्बर आलोचना करिम 5 नम्बर ये 5 नम्बर एतिया आलोचना करिम किन्तु आगर जिबिलाक नम्बर आछे हेबिलाक आगर भिडिओत आपलोड करि दिया होइसे तुमालोके लागिले चाइ लबा अति सहज पद्धतित करि दिया होइसे अति सहज पद्धतित बुझाइ दिया होइसे एकबार चालेই बुझि पाबा एटु मोर ग्यारान्टी मोर फाলৰ পৰা ঠিক আছে। এতিয়া চোৱা 5 নম্বৰটো আমি আলোচনা কৰিম। 5 নম্বৰত কি দিয়া আছে বিশ্বৰ কেইজনমান শীৰ্ষৰ পৰ্যায়ৰ ক্ৰিকেটাৰে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলত কৰা ৰানৰ সংখ্যা তলত সন্নিবিষ্ট কৰা আছে। এইবিলাক হ'ল শ্ৰেণীন্তৰাল ৰানৰ সংখ্যাৰ যেটো অন্তৰাল এনেকুৱা মানে 3000 পৰা 4000 ৰ ভিতৰত বেটমেনৰ সংখ্যা আছিল কেইজন 4 জন 18 জন 9 জন এনেকে দিয়া আছে ইয়াত চোৱা জাস্ট আমি এটো বুজিব লাগে যে এটো টেবুলত কি দিয়া আছে শ্রেণীন্তরাল আর বারংবারতা শ্রেণীন্তরাল আর বারংবারতা সাপেক্ষে আমি কি ওলাম বহুলক ওলাম একদম ইজি। প্রথমতে আমি কি ভাবিব লাগিব এইটো বারংবারতাৰ পৰা কোনটো ডাঙৰ এইটো সাপেক্ষে আমি এতিয়া বারংবারতা ওলাম। যদি আগৰ ভিডিওবিলাক চাইছা বা আগৰ যিবিলাক অংক আছিল এইবিলাক কিবা হলো ক্লাছত হওক বাট ইয়াতে হওক যতে হওক তুমি অলপ হলো বুজি পাইছা তেনেহলে এইটো অতি সোনকালে বুজি পাবা ঠিক আছে। চোৱা লিখি আছো তোমালোকে চাবা number 5 যেহেতু সর্বোচ্চ বারংবারতা ইকুয়াল টু কিমান 18 সর্বোচ্চ বারংবারতা 18 এটাকে বহুলক শ্রেণী ইকুয়াল টু বহুলক শ্রেণী কি হবো এটো 18 লগত শ্রেণীন্তরাল কোনটো আছে এটো 4000 ৰ পৰা 5000 গতিকে এটো হ'ব 4000 ৰ পৰা 5000 ঠিক আছে। এই 18 মানে ডাঙৰটোৰ লগত যেটো শ্রেণীন্তরাল আছে এটোৱে হ'ব 4000 ৰ পৰা 5000 এতিয়া একদম সহজ l কিমান হ'ব l হ'ব 4000 তাৰ পিছত চোৱা আমাৰ h কিমান হ'ব f1 কিমান হ'ব f0 কিমান হ'ব f2 কিমান হ'ব এটো আমি ইয়াৰ পৰাই লিখিম। গতিকে h কিমান হ'ব 4000 পৰা 5000 তাৰ মানে 1000 হ'ব আৰু f1 কি হ'ব f1 হল এটোৰ আগৰ কোনটো বা f1 আছিল f1 থাকিলে এটোই হ'ব যেটো আমাৰ সৰ্বোচ্চ বাৰংবাৰতা এটো হ'ব f1 এটো হ'ব 18 আৰু f0 হল পূৰ্ববৰ্তী ইয়াৰ আগৰটো হল 4 আকৌ f2 হল পৰৱৰ্তী হল 18 এর পিছত কি আছে 9 গতিকে 9 হ'ব ঠিক আছে। এতিয়া চোৱা আমাৰ গটিখিনি বস্তু ওলোৱা হৈছে এতিয়া আমি কি ওলাম বহুলকটো ওলাই দিম। বহুলক ইকুয়াল টু l প্লাস f1 minus f0 twice f1 minus f0 minus f2 into h এটা ভ্যালুখিনি আমি বহাই দিম চাবা l মানে হল 4000 প্লাস f1 হল 18 minus f0 হল 4 twice f1 2 into 18 minus 4 minus 9 into h হল 1000 ঠিক আছে। চোৱা ইয়াৰ পিছত চোৱা এইটো আমাৰ সেমে থাকিব প্লাস ওপৰত 18 ৰ পৰা 4 মাইনাস হলে 14 তলত 2 into 18 36 মাইনাস 9 আৰু 4
মাইনাছে মাইনাছে প্লাছ, গতিকে 9 আৰু 4 কি হ'ব প্লাছ হ'ব 13 ইনটু 1000। এতিয়া চোৱা আমাৰ এই 4000টো সেমে থাকিব প্লাছ এই ওপৰৰ লগত এইটো আমাৰ পূৰণ কৰিব পাৰিম বা ইয়াৰ পৰা এইটো যে মাইনাছ কৰা হয় 6 ৰ পৰা 3 গ'লে 3, 3 পৰা 1 গ'লে 2, গতিকে এইটো যদি 14 হয় এইটো কিমান হ'ব 6 ৰ পৰা 3 গ'লে 3, আকৌ 3 পৰা 1 গ'লে 2, গতিকে এইটো আমাৰ পূৰণ কৰিলে বা মাইনাছ কৰিলে কিবা কাটাকাটি যোৱাৰ সম্ভাৱনা নাই, গতিকে 3টা 0 আছে এর লগত পূৰণ কৰিলে, গতিকে 3টা 0 বহাই দিম হৈ যাব 14 ৰ লগত 1000, গতিকে 14000 একদম ইজি। ঠিক আছে, এতিয়া আমি চোৱা এই বস্তুটো আমি হৰণ কৰিব লাগিব, হৰণ কৰি ইয়াৰ লগত প্লাছ কৰি দিম। এতিয়া হৰণ কৰি প্লাছ কৰিবলৈ গ'লে আমি হৰণটো আগতে কি কৰিব লাগিব কৰিব লাগিব। এতিয়া হৰণটো কৰিবলৈ হ'লে 14000 ডিভাইডেড বাই কিহেৰে হৰণ কৰিম 23, 23 যাব 14 ৰ ভিতৰত নাযায়, 140 ৰ ভিতৰত যাব কেইবাৰ 140 ৰ ভিতৰত 6 বাৰ, 6 ৰ লগত পূৰণ কৰিলে 3 6 গুণ 18 8 হাতত থাকিল 1, 2 6 গুণ 12 13, 10 ৰ পৰা 8 গ'লে 10 ৰ পৰা 8 গ'লে 2 আৰু ইয়াত থাকিল 3, 3 ৰ পৰা 3 গ'লে 0 হৈ যাব, গতিকে এইটো থাকিব 20, 20 ৰ ভিতৰত নাযায়। এতিয়া চোৱা 20 ৰ ভিতৰত যেতিয়া নাযাব আকৌ এটা আমি 0 আনিম, আনিলে ইয়াত এটা 0 বহাই দিব লাগিব। চোৱা তাৰপিছত এই 0 লগত এইটো পূৰণ কৰিলে এইটো 0 হ'ব, গতিকে আমি এইটো 0 পূৰণ কৰিব নালাগে, আমি এতিয়া এই 23ৰে ইয়াক হৰণ কৰিম, 23ৰে এবাৰ 2ক হৰণ কৰি দিম। 2ক যদি আমি 23ৰে হৰণ কৰোঁ কিমান বাৰ যাব, আনুমানিক হিচাপে তুমি হিসাব কৰিব পাৰিবা যে 25ৰে 2ৰ ভিতৰত যায় 8 বাৰ, 25ৰে 2ৰ ভিতৰত 8 বাৰ, গতিকে 23ৰে 8 বাৰে যাব। 8ৰ লগত 23 পূৰণ কৰিলে 3 8 গুণ 24ৰ 4 হাতত থাকিল 2, 2 8 গুণ 16 17 18, 10ৰ পৰা 4 গ'লে 6, 9ৰ পৰা 8 গ'লে 1, 1ৰ পৰা 1 গ'লে 0, 16 হ'ল। এতিয়া পইণ্ট আহিব 160, 160ৰ ভিতৰত কেইবাৰ যাব 160ৰ ভিতৰত চাবা 6 বাৰ যাব, যেহেতু 140ৰ ভিতৰত 6 বাৰ গৈছিল এইটো 6 বাৰে যাব। 6ৰ লগত যদি এতিয়া আমি পূৰণ কৰোঁ 3 6 গুণ 18ৰ 8, এইটোৱে হ'ব এই যেটো 3 6 গুণ 18ৰ 8 হাতত থাকিল 1, 2 6 গুণ 12 1 13, এটা 60 আছে, 60ৰ পৰা 38 মাইনাছ কৰিলে 22 হ'ব, বা এনেকৈ কৰিব পাৰিবা 10ৰ পৰা 1 ধাৰ কৰিলে 10, 10ৰ পৰা 8 গ'লে 2 থাকিল 5, 5ৰ পৰা 3 গ'লে 2 22, গতিকে যেহেতু দশমিক আছে গতিকে আৰু এটা 0 হ'ব, 0 হ'লে কেইবাৰ যাব এবাৰ 9 বাৰ, গতিকে আমি এইখিনিয়ে ৰাখি দিম আৰু নকৰোঁ। ঠিক আছে, তেতিয়াহ'লে এইটোৰ এনসাৰটো আমি ডাইৰেক্ট ওলাই দিওঁ 4000 প্লাছ এইটো হৰণ কৰিলে আমাৰ কিমান ওলাইছে 608.69। এতিয়া চোৱা এইটো আমি হৰণ কৰাৰ পিছত ইয়াত ওলাইছে কিমান, যদি আমি প্লাছ কৰি দিওঁ এতিয়া চাবা এইটোৰ লগত এই 4000 প্লাছ 4608 হৈ যাব। ফ'ৰ 608.69 এইখিনি হৈ যাব, এইটো হ'ল আমাৰ নিৰ্ণয় বহুলক। ঠিক আছে, একদম ইজি। যদি বুজি পাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা তোমাৰ বন্ধুবৰ্গৰ লগত, তোমাৰ লগতে তেওঁলোকো লাভৱান হৈ যাতে আৰু গণিতৰ পৰা এটা ভাল নম্বৰ যাতে ফাইনেলত আনিব পাৰে। চোৱা, থেংক ইউ।